মহানগৰীৰ ৰাজগড় নলাত উদ্ধাৰ এটি শিশুৰ মৃতদেহটো জ্যোতিনগৰ নলাত পৰি সন্ধানহীন হোৱা ৮ বছৰীয়া অবিনাশ চৰকাৰ বুলি নিশ্চিত কৰা হৈছে। উল্লেখযোগ্য যে ৩ দিন ধৰি নিখোজ হৈ থকা অবিনাশ চৰকাৰক বিচাৰি অভিযান চলাই আছিল NDRFৰ জোৱানে। ইতিমধ্যে উদ্ধাৰ হোৱা শিশুৰ মৃতদেহটো GMCHলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। হাফ পেণ্ট পৰিহিত অৱস্থাত উদ্ধাৰ হোৱা শিশুটি অবিনাশ চৰকাৰৰ মৃতদেহ বুলি নিশ্চিত কৰিছে পৰিয়ালে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা পিতৃৰ সৈতে স্কুটিৰে ঘৰলৈ যাওঁতে পিছলি পৰি নলাত উটি গৈছিল অবিনাশ চৰকাৰ। সেইদিনাখনৰ পৰা ৩ ৰাতি অবিৰতভাৱে অবিনাশ চৰকাৰক বিচাৰি নলাই অভিযান চলাই আছিল NDRF SDRF জোৱানে। ভাই এক্সিডেণ্ট হ'ব নিজে ভাবিব পৰা নাই। মই নিজে গাড়ী চলোৱা ইমান ভাল গাড়ী চলাওঁ, মোৰ নিজৰে কি হৈ গ'ল নিজে ভাবিব পৰা নাই মোৰ কি হ'ল। মোৰ চলি যদি থাকিল হয়, মই যদি মৰি থাকিলো হয়, মই বহুত শান্তি পালো হয়। কিবা কাৰণত মই চলিক বিচাৰি যায়, মই কিবা কাৰণত মই বাচিছোঁ হয়। ময়ো মৰিলোঁ হয় অলপৰ কাৰণে, মই কিবা কাৰণত তাতে কিবা গছৰ ঠাইনি চাইনি ধৰি কিবা কাৰণে মই উঠিব পাৰিছোঁ। আজি মই যদি মৰিলোঁ হয় মোৰ ভাল লাগিল হয়। আৰু মোৰ চলি পুৰা ভগৱানৰ চলি, যি শান্ত চলি যি কয় সেয়ে শুনে, কাৰো কমপ্লেইন নাই, কোনো কমপ্লেইন নাই। তাত স্কুলৰ পৰীক্ষা ৰিজাল্টো ভাল কৰিছে। কি ধুনীয়াকৈ দোকানত বেচে, পাপা ম'ম' খা, মই কৈছোঁ পাপা লৈ আহ যোৱা, চুন্দাটাক লৈ যোৱা, ম'ম' লৈ আহ খোৱা যোৱা। পানী আছিল আৰু লাইন নাছিল, এইটো টাইমত পানীও কিমান আছে, ৰাস্তাটো কেনেকৈ আছে, মই চাগে সেইটোৱে মিষ্টেক হ'ল, গম নাপালোঁ। মই যাই থাকাতে কাৰেণ্ট নাই, পানী আহি আছে ৰাস্তাটো নালাটো। কান্দি কান্দি পাগলা হৈ যাওঁ। হাই ভগৱান, কিয় এনেকা কৰিলা? তুমি ইমান ধৈৰ্যশীল, কিয় কৰিলা এনেকা? হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, উন্মুক্ত নলাবিলাক সোনকালে বন্ধ কৰক। আপোনালোকে বন্ধ নকৰিলে কোনে কৰিব? এনেকা আমাৰ দুখীয়া মানুহৰ জীৱন এনেকাই হৈ থাকিব। আমাৰ প্ৰশাসন যন্ত্ৰটো ইমান তৎপৰতাৰে কাম কৰিছে, মই বহুত ভাল পাইছোঁ। আমাৰ পুলিচ প্ৰশাসন বহুত কাম কৰিছে। প্ৰশাসনে কাম কৰাৰ কাৰণে আজি মোৰ নাতিটো পোৱা গ'ল।